নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে বিয়লিৰ হেডলাইন ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমে আগবঢ়াইছো ব্ৰেকিং নিউজ অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ সাজু হৈছে এজেৱাইচিপি নেতা পলাক চাংমাই কা আন্দোলনক নেতৃত্ব দিছিল পলাক চাংমায়ে আৰু এই মুহূৰ্তৰ খবৰ অসম জাতীয় পৰিষদত যোগদান কৰিব পলাক চাংমায়ে অতি শীঘ্ৰে তেওঁৰ এই যোগদান কাৰ্যসূচী হ'ব ৰাজনীতিলৈ আহিব এজেৱাইচিপি নেতাগৰাকী সোণাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে নিৰ্বাচনত আগন্তুক নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা হৈ গৈছে আৰু এইবাৰ সোণাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে এজেৱাইচিপিৰ নেতা পলাক চাংমাই এজেৱাইচিপিৰ পৰা তেওঁ এতিয়া প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত হ'বলৈ বিচাৰিছে আৰু অচিৰে অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ সাজু হৈছে পলাক চাংমায়ে লখিমপুৰত উপস্থিত হৈছে প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে প্ৰিয়ংকা গান্ধীয়ে প্ৰিয়ংকাৰ আগমনত উৎফুল্লিত হৈ আছে কংগ্ৰেছ শিবিৰ লখিমপুৰত ঝুমুৰ বিহু নৃত্যত ভাগ লৈছে ঝুমুৰ নাচিছে বিহু নাচিছে প্ৰিয়ংকাই আৰু কংগ্ৰেছৰ অসম বচাও অভিযানৰ অংশগ্ৰহণ হিচাপে এয়া প্ৰিয়ংকাৰ কাৰ্যসূচী প্ৰিয়ংকা গান্ধী উপস্থিত হৈছে হি লখিমপুৰৰ পিছত তেজপুৰত তেওঁৰ কাৰ্যসূচী আছে আৰু এই মুহূৰ্তত যি দৃশ্য টেলিভিছনৰ পৰ্দাত আপোনালোকক দেখুৱাইছো ঝুমুৰ নৃত্য লীলাবাৰী এয়াৰপোৰ্টৰ পৰা অৱতৰণ কৰাৰ পিছতে যি 300 মিটাৰ পথ তেওঁ খোজকাঢ়ি ট্ৰেভেলাৰ এখনত উঠে কংগ্ৰেছৰ প্ৰচাৰ অভিযানৰ অংশ এইকেইটা দিনৰ অসম বচাও ট্ৰেভেলাৰখনত উঠি প্ৰিয়ংকা গান্ধীয়ে গন্তব্যস্থললৈ ৰাওনা হয় সাবতিত তেওঁ উপস্থিত হৈছে তাৰ পিছতে আৰু কংগ্ৰেছৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিছে প্ৰিয়ংকা গান্ধীয়ে লখিমপুৰৰ সোণাৰী গাঁও পঞ্চায়তত ভ্ৰমণ কৰিবলৈ প্ৰিয়ংকাৰ কাৰ্যসূচী আছে 12 বজাৰ পৰা তেওঁৰ অচলতে উজনি অসম আৰু উজনি অসমৰ 10খন জিলাৰ কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকৰো ঠিক কৰা আছিল সেই বৈঠকখন আৰু কিছু সময় পিছতে অনুষ্ঠিত হ'ব নিবনুৱা সমস্যাৰ বিৰুদ্ধে হুঁচাৰ হৈ পৰিছে অসমত উপস্থিত হৈ প্ৰিয়ংকা গান্ধী আৰু বিয়লি 3 বজাত মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী দৰ্শন কৰিবলৈ সাজু হৈছে কংগ্ৰেছ নেতৃগৰাকী অৱশ্যে এই কাৰ্যসূচী কিছু পিছুৱাব পাৰে বৰ্তমান তেওঁ আন কিছু কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে ইফালে বিয়লি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ গহপুৰতো প্ৰচাৰ চলাব প্ৰিয়ংকাই মঙলবাৰে বিশ্বনাথত মহিলা চাহ শ্ৰমিকৰ সৈতে অন্তৰংগ বাৰ্তালাপ কৰিব প্ৰিয়ংকা গান্ধীয়ে মহাভৈৰৱ মন্দিৰত আশীষ ল'ব আৰু তাৰ পিছতে তেজপুৰত জনসভাক সম্বোধন কৰিব ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতৃগৰাকীয়ে আৰু মঙলবাৰে বিয়লি 3 বজাত দিল্লীলৈ উভতি যাব প্ৰিয়ংকা গান্ধী লীলাবাৰী এয়াৰপোৰ্টৰ পৰা নামিয়ে তেওঁ পোনে পোনে কংগ্ৰেছ যিসকল কৰ্মীয়ে তাক আদৰিবলৈ ৰৈ আছিল তেওঁলোকৰ সৈতে খন্তে সময় ৰৈ ঝুমুৰ নাচত মগ্ন দেখা গ'ল ঝুমুৰ নৃত্য কৰাৰ লগতে বিহু নৃত্যও কৰা দেখা গ'ল প্ৰিয়ংকা গান্ধীক আৰু তাৰ পিছতে তেওঁৰ আন কিছু কাৰ্যসূচী আছে ইয়াৰ পূৰ্বে অৱশ্যে লখিমপুৰ ভ্ৰমণৰ পূৰ্বে গুৱাহাটীত অৱতৰণ কৰাৰ পিছতে পোনে পোনে কামাখ্যা ধামলৈ ৰাওনা হৈছিল প্ৰিয়ংকা গান্ধী আৰু তাৰ পিছতে কামাখ্যা ধামত দেৱীৰ আশীৰ্বাদ লোৱাৰ পিছতে তেওঁ কিছু মন্তব্য কৰিছিল কংগ্ৰেছৰ বৰ্তমান প্ৰস্তুতি সম্পৰ্কে তেওঁ মন্তব্য কৰিছিল আৰু তাৰ পিছত তেওঁ পোনে পোনে ৰাওনা হয় লখিমপুৰত বৰ্তমান তেওঁৰ কিছু কাৰ্যসূচী অব্যাহত আছে লখিমপুৰত জনসভা সম্বোধন কৰিছে তেজপুৰতো কাইলৈ দিনটো তেওঁৰ জনসভা আছে আৰু ইয়াৰ মাজতে তেওঁ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী দৰ্শন কৰিব আৰু তাত উপস্থিত হোৱাৰ লগতে চাহ জনগোষ্ঠীয় মহিলাসকলৰ সৈতে বিশেষ কিছু বাৰ্তালাপ কাৰ্যসূচীও আছে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে তেওঁ বিষয়ববীয়াসকলৰ সৈতে কংগ্ৰেছৰ এক আলোচনাত মিলিত হ'ব क्या बोलेंगे असम के बारे में? यहाँ की बहुत खुशी हो रही है और
आशा है कि यहाँ के परिणाम अच्छे होंगे। हम सब मजबूती से काम कर रहे हैं चुनाव के लिए। और लखीमपुर कार्यसूचीर पिছত कांग्रेस नेत्री प्रियंका गांधी उपस्थित हब बिहपुरियात। बिहपुरिया समष्टिर महापुरुष माधवदेवर जन्मस्थान लेटेकुपुखुरी और रंगाजान थानत सेवा करार पिছত रावना हब गहपुरলৈ। राष्ट्रीय नेत्रीगराकीर आगमনত उत्फुल्लित হৈ আছে कांग्रेस कर्मीসকল। लखीमपुर कार्यसूचीर पिছত कांग्रेस नेत्री प्रियंका गांधी उपस्थित हबहि बिहपुरियात और बिहपुरिया समष्टिर महापुरुष माधवदेवर जन्मस्थान लेटेकुपुखुरीत কিছু কাৰ্যসূচী আছে। লেটেকুপুখুৰীত উপস্থিত হ'ব। ৰঙাজান থানত সেৱা কৰাৰ পিছতে ৰাওনা হ'ব গহপুৰলৈ। ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীৰ আগমনত উৎফুল্লিত হৈ আছে কংগ্ৰেছ কৰ্মীসকল। এই সন্দৰ্ভত অধিক জনাব আমাৰ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনে। হয়, খন্তেকমৰ পিছতে লখিমপুৰৰ কাৰ্যসূচী সামৰি বিহপুৰীয়া সমষ্টিত উপস্থিত হ'ব সেই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু লগতে থাকিব কেইবাজনো উচ্চ স্তৰীয় নেতা, কংগ্ৰেছৰ নেতা উপস্থিত থাকিব। আৰু তাকে লৈ ইতিমধ্যে দেখা পোৱা গৈছে বিহপুৰীয়া সমষ্টিত আহি প্ৰথমেই লেটেকুপুখুৰী মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত উপস্থিত হ'ব আৰু ৰঙাজানলৈ যাব। মই পোনে পোনে কথা পতাৰ যত্ন কৰিম। কি ক'ব যে আপোনালোকক উৎসাহ জনাবৰ কাৰণে হয়তো যিহে প্ৰিয়ংকা গান্ধী আহি উপস্থিত হৈছেহি, কি ক'ব এই মুহূৰ্তত? আচলতে সেইটো নিৰ্বাচন আহিছে, গতিকে নিৰ্বাচনৰ সময়তো তেনেকুৱা এটা হয়। কিন্তু তথাপিতো আমাৰ নেত্ৰীগৰাকী আহিছে মুখ্যতঃ এই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ দুই ভাগ থানত তেখেতে শৰাই দিছে আৰু তেখেতে নিজে সেৱা ল'ব। গতিকে আমি এটা উৎফুল্লিত ডেফিনেটলি হৈছোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু ৰাষ্ট্ৰীয় পৰ্যায়ে আমাৰ নেতাসকল আহিব। গতিকে আমি ইয়াত বিহপুৰীয়া সমষ্টিবাসীয়ে বিশেষকৈ আমি কংগ্ৰেছ কৰ্মীখিনি, অকল কংগ্ৰেছ কৰ্মীয়ে নহয় সমূহ ৰাইজে আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ৰাইজ ৰাতিপুৱাৰ পৰা ব্যস্ত আছে যে অতিথি আহিব, যে অতিথিক আমি শুশ্ৰূষা কৰিব লাগে। মুখ্যতঃ এই বিহপুৰীয়া সমষ্টি এই পৰম্পৰা এইটো আমি অটুট ৰাখিব বিচাৰিছোঁ। কি ভাবে উদ্ধাৰ হ'ব নে বিহপুৰীয়া সমষ্টি? তো নিশ্চিত কথা যে বিহপুৰীয়া সমষ্টিৰ যিটো জনগাঁথনি আৰু বিহপুৰীয়া সমষ্টিৰ যিটো জনসাধাৰণৰ যিটো ৰেট, সেইটো আচলতে শিক্ষিত মানুহৰ হাৰ ইয়াত আটাইতকৈ বেছি। প্ৰায় 80% মানুহ শিক্ষিত মানুহ, সংস্কৃতিবান মানুহ আৰু নিজস্ব চিন্তা চৰ্চা ধ্যান ধাৰণা থকা মানুহ। এই মানুহখিনিয়ে একোটা নিৰ্বাচনৰ আগতেই মানসিকভাৱে মাইণ্ডছেট এটা তৈয়াৰ কৰে কাক তেওঁলোকে জিকাই লৈ যাব। আৰু বৰ্তমান সময়ত সমগ্ৰ দেশৰ পৰিৱেশ পৰিস্থিতিৰ সম্পৰ্কে অন্যান্য সমষ্টিৰ লগত বিহপুৰীয়া সমষ্টিয়ে বহুত ব্যাপকভাৱে জ্ঞাত। আৰু আমি মানুহৰ মনৰ ভিতৰত যি পঢ়িছোঁ তাৰ পৰা এটা কথা অনুভৱ কৰিছোঁ যে এইবাৰ বিহপুৰীয়া সমষ্টিৰ মানুহে আগতীয়াকৈ এটা সিদ্ধান্ত লৈছে, যিটো সিদ্ধান্তৰে বিহপুৰীয়া সমষ্টিৰ মানুহে যে অসমত যিটো ক্ষমতাৰ পৰিৱৰ্তনৰ যিটো ধাৰা আহিছে সেই ধাৰাটোত সহযোগিতা কৰিব আৰু বিহপুৰীয়া সমষ্টিটো বিজেপিৰ হাতৰ পৰা উদ্ধাৰ হৈ কংগ্ৰেছৰ হাতলৈ যাব। হয়, নিতান্ত এয়া হ'ল মই কথা পাতিবলৈ যত্ন কৰিলোঁ যিসকল কংগ্ৰেছ কৰ্মী আছে তেওঁলোক মই পুনৰ কৈছোঁ যে অত্যন্ত উৎসাহী হৈ আছে। আৰু ইফালে কংগ্ৰেছ মহাজোঁটত BPFৰ অন্তৰ্ভুক্তিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে BTC প্ৰধান প্ৰমোদ বড়োৱে। BPFে দুৰ্নীতি কৰা বুলি কংগ্ৰেছে কৈ ফুৰিছিল, এতিয়া তেওঁলোকক ধোৱা তুলসীৰ পাত হ'ল। আৰু আগতে বন্দুক বাৰুদেৰে ভোট পাইছিল, এতিয়া সেইবোৰ নোহোৱা হ'ল। উপায় নাপায় BPFে কংগ্ৰেছ আৰু AIUDFৰ হাত ধৰিছে বুলি কটাক্ষ কৰিছে। AIUDFৰ হাত ধৰি সংখ্যালঘু ভোট পাব বুলি আশা কৰিছে, কিন্তু BTCৰ সংখ্যালঘু ৰাইজ ইতিমধ্যে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে বুলিও লগতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰমোদ বড়োৱে। এলায়েন্স কৰিলে আণ্ডাৰষ্টেণ্ডিং প্ৰত্যাহ্বান নহয়, তেনেকুৱা জোটবন্ধনটো নতুন নহয়, বাৰম্বাৰ হ'ব, কেতিয়াবা ভাঙিব, ভাঙিব। য'ত কংগ্ৰেছে ইমান দিন হাগ্ৰামা মহিলাৰী বা BPFৰ দুৰ্নীতিৰ কথা কৈ আহিছিলে, বিজেপিত থকাৰ কাৰণে কৈছিলে নেকি? AUDFে ইমান দিন ক'লে যে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে BPFে হাগ্ৰামাই, আৰু আজি যে তেখেতসকলে ইয়াত এলায়েন্স কৰিলে, আণ্ডাৰষ্টেণ্ডিং কৰিলে, তাৰমানে ইমান দিনে কোৱা কথাটো মিছা কথা আছিল। এটা সময়ত জাতি ভেদাভেদ, ধৰ্ম ভেদাভেদ কৰি পেলাই তেখেতসকলে ৰাজনীতি কৰিলে, টকা পইচা বন্দুক বাৰুদ দাবী ধুমকিৰ ৰাজনীতি কৰিলে, আৰু আজি সেইবিলাক ৰাজনীতিৰ সময় নাই। আগতে এটা সময় আছিলে হাগ্ৰামা মহিলাৰী কোৱাৰ লগে লগে হয়, আৰু সেইকাৰণে হাগ্ৰামা মহিলাৰী কৈ ইমান ওপৰত কৈ পালে তেখেতে পিছৈ আহিবলৈ তেখেতে নাজানিলে।
ৰাখন ভাগ বটোৱাৰাক লৈ অগপ বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক ইতিমধ্যে সমাপ্ত হৈছে। ব্ৰেকিং নিউজ 4 মাৰ্চত চূড়ান্ত হ'ব আসন বুজাবুজি। বিধায়ক থকা 14খন আসনৰ দাবী কৰিছে অসম গণ পৰিষদে। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে কেশৱ মহন্তই। আৰু দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতেও হ'ব অগপৰ আলোচনা আৰু তাৰ পিছতে খাটাং কৰিব কেইখন আসনত যুঁজ দিব বিজেপিয়ে, কেইখন আসনলৈ সাজু হ'ব অসম গণ পৰিষদ। আসন বুজাবুজিক লৈ প্ৰাৰম্ভিক আলোচনা আজি হৈছে, যি আলোচনাত উপস্থিত আছিল স্বয়ং মুখ্যমন্ত্ৰীগৰাকী, নেডাৰ আহ্বায়ক উপস্থিত আছিল। আসনক লৈ মন্ত্ৰী অতুল বৰায়ো কৰিছে মন্তব্য, তাৎপৰ্যপূৰ্ণ মন্তব্য অতুল বৰাৰ। কেশৱ মহন্তয়ো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে যি 14খন আসনত বৰ্তমান অগপৰ বিধায়ক আছিল, সেইকেইখন আসনত অগপৰ বিধায়ক থকা আসন কেইখন অসম গণ পৰিষদক লাগিবই। আনহাতে সেইকেইখন আসনৰে কিন্তু বহুকেইখন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে চকু দিছে। প্ৰাৰম্ভিক পৰ্যায়ৰ আজি যি আলোচনা, সেই আলোচনা আজি অনুষ্ঠিত হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ চৰকাৰী বাসভৱনত। আৰু তাৰ পিছত আসন ভাগ বটোৱাৰাক লৈ অগপ বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক ইতিমধ্যে সমাপ্ত হৈছে। 4 মাৰ্চত চূড়ান্ত হ'ব আসন বুজাবুজি। পুনে পুনে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে। বিপুল বৰ্মন, এই মুহূৰ্তত যিহেতু বৈঠক সমাপ্ত হৈছে, কিবা তথ্য লাভ কৰিছে যে কিমানখন আসন কোনটো দলে দাবী কৰিছে, কি ধৰণে তেওঁলোকে ফৰ্মুলা উদ্ভাৱন কৰিছে? বিপুল চাওক, এতিয়া যিহেতু নটিফিকেশ্যন হৈ গ'ল আৰু এতিয়া মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া প্ৰায় আৰম্ভ হৈছে, গতিকে অগপ বিজেপি আৰু UPPL আৰু GSP তেওঁলোকে সাহসীয় মিত্ৰজোঁট, আৰু এই সাহসীয় মিত্ৰজোঁটে এতিয়া আজি প্ৰথমখন সভা তেওঁলোকে অনুষ্ঠিত কৰিছিলে। যি বিজেপিৰ ৰাজ্যিক সভাপতি সৰ্বু সমষ্টিৰ বিধায়ক যি ৰঞ্জিত কুমাৰ দাস, তেখেতৰ চৰকাৰী বাসগৃহত দিছপুৰত, আৰু তাত সভাখনত বিজেপিৰ ফালৰ পৰা উপস্থিত আছিলে ৰঞ্জিত কুমাৰ দাসৰ লগতে মুখ্যমন্ত্ৰী মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা, তেখেত জালুকবাৰী সমষ্টিৰ বিধায়ক, আৰু লগতে দিলীপ শইকীয়া যি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ, তেখেতসকলৰ কেন্দ্ৰীয় কমিটিৰ যি তেখেত সাধাৰণ সম্পাদক, তেখেতসকলে বিজেপিৰ ফালৰ পৰা আছিলে। আৰু অগপ দলৰ ফালৰ পৰা আছিলে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, অতুল বৰা, কেশৱ মহন্ত আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰী। সভাখন 2 ঘণ্টা ধৰি চলিছিলে, খুব যথেষ্ট গুৰুত্বপূৰ্ণ সভা আছিলে। তেখেতসকলে অতুল বৰা, কেশৱ মহন্তই আমাক যি ইণ্টাৰভিউ দিছিলে, সেই ইণ্টাৰভিউত কেশৱ মহন্তই এটা কথা কৈছে যে তেওঁলোকে 4 তাৰিখে চূড়ান্ত হ'ব আৰু তেওঁলোকে প্ৰথমখন তালিকা 4 তাৰিখে ঘোষণা কৰিব। যিহেতু ফাৰ্ষ্ট ফেজৰ ইলেকশ্যনটো আমাৰ দৰ্শকে জানে যে ঢেকীয়াজুলিৰ পৰা যিহেতু আৰম্ভ হৈ ঢেকীয়াজুলি, বৰচলা সমষ্টিৰ পৰা তেজপুৰ, ৰঙাপাৰা এনেধৰণে গৈ মধ্য অসমৰ ঢিং, বটদ্ৰৱা আৰু চামগুৰি সমষ্টিত অনুষ্ঠিত হ'ব, আৰু লগতে উজনি অসমৰ আসনসমূহত নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে উজনি অসমত যিসমূহ চিট তেওঁলোকৰ হাতত আছে, যেনে ধৰক তিয়কত ৰেণুপমা ৰাজখোৱা আছে, বা আমগুৰিত প্ৰতিভা হাজৰিকা আছে, আৰু তেজপুৰত বৃন্দাবন গোস্বামী আছে, লখিমপুৰত উৎপল দত্ত আছে, গতিকে বোকাখাটত যিহেতু অতুল বৰা আছে, কলিয়াবৰত কেশৱ মহন্ত। ফাৰ্ষ্ট ফেজত যিহেতু এইখিনি সমষ্টি নিৰ্বাচন তেওঁলোকৰ অনুষ্ঠিত হ'ব, আৰু লগতে দেৰগাঁও সমষ্টিত আছে ভৱেন্দ্ৰ ভৰালী। গতিকে এই আসনখিনিৰ ক্ষেত্ৰত তেওঁলোকৰ আলোচনা যথেষ্ট আজি গুৰুত্বপূৰ্ণ আলোচনা হৈছে, কাৰণ তেওঁলোকে ঘোষণা কৰিব লাগিব মনোনয়ন 9 তাৰিখে সমাপ্ত হ'ব। গতিকে তেওঁলোকে এতিয়া দিল্লীলৈ যাব, হয়তো অহাকাইলৈ পুৱাৰ ভাগত দিল্লীলৈ উৰা মাৰিব, আৰু তাত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে তেওঁলোকৰ কিছু আলোচনা আছে। তাৰপিছত ছেকেণ্ড ফেজত তেওঁলোকে যিখিনি নিৰ্বাচন আছে, তাত ব্ৰহ্মপুৰৰ কথাটো আহিব, ব্ৰহ্মপুৰ সমষ্টিটো ছেকেণ্ড ফেজত আছে, আৰু থাৰ্ড ফেজত বাকীখিনি তেওঁলোকৰ নামনি অসমৰ ক্ষেত্ৰত তেওঁলোকৰ হাতত যিখিনি কমলপুৰ সমষ্টি আছে, বা তেওঁলোকৰ হাতত বৰপেটা সমষ্টি আছে, পাটাচাৰকুছি সমষ্টি আছে, বঙাইগাঁও সমষ্টি আছে, আৰু গুৱাহাটী, পশ্চিম গুৱাহাটী, এইখিনি থাৰ্ড ফেজত পৰি গ'ল। গতিকে ছেকেণ্ড ফেজত প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিনিধিত্ব কৰি থকা ব্ৰহ্মপুৰ সমষ্টি তেওঁলোকে ফেজ ৱাইজ আলোচনা কৰি আছে। আজি যিহেতু ফাৰ্ষ্ট ফেজৰ আসন কেইখনৰ সম্পৰ্কত তেওঁলোকে এটা প্ৰায় চূড়ান্ত সিদ্ধান্ততে উপনীত হৈছে। মাত্ৰ কেন্দ্ৰীয় যি কমিটিৰ বা কেন্দ্ৰীয় নেতৃত্ব তেওঁলোকৰ যি নাড্ডা, JP নাড্ডা আছে বিজেপিৰ ফালৰ পৰা, বা অমিত শ্বাহ, সেই মোহৰটো পৰিবলৈ তেওঁলোকৰ বাকী আছে। আৰু চিলমোহৰ হয়তো দিল্লীত পৰিব, তাৰপিছত ৰাজ্যিক বিজেপিৰ সৈতে হয়তো কিছু আলোচনা হ'ব। কিন্তু যি পূৰ্বৰে পৰা অগপৰ এটা স্থিতি দাঙি ধৰি আহি আছে যে তেওঁলোকৰ দখলত থকা সমষ্টিকেইটা তেওঁলোকে এৰি নিদিয়ে, কিন্তু তাৰ মাজতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বহুকেইটা সমষ্টিত কিন্তু প্ৰথম পৰ্যায়ৰ যদি কওঁ উজনি অসম বা উত্তৰ অসমৰ সমষ্টিকেইটা, সেইকেইটা অগপৰ দখলত থকা সমষ্টিত বহুকেইটাতে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে চকু দিছে। তেনে পৰিপ্ৰেক্ষিতত কি ক'ব পাৰি, আচলতে মীমাংসা কি ধৰণে হ'ব, বা তেওঁলোকে ক'ত বুজা পৰাটো কৰিব? চাওক, গীতাশ্ৰী, 2016 চনত যেতিয়া চতুৰ্দশ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে, তেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে 2খন আসন অসম গণ পৰিষদক এৰি দিছিলে। যেনেকৈ ধৰক পাটাচাৰকুছিত সেই সময়ত চিটিং MLA আছিলে মনোৰঞ্জন দাস, তেওঁ এৰি দিছিলে, আৰু কমলপুৰত যাদৱ ডেকাই তেওঁলোকে ছেক্ৰিফাইচ কৰিছিলে। গতিকে তাৰপিছত অসম গণ পৰিষদেও তেওঁলোকৰ MLA থকা চিট কলাইগাঁৱত মুকুন্দৰাম চৌধুৰী ছেক্ৰিফাইচ কৰিছিলে, আৰু বিশ্বনাথ চাৰিআলিত তেওঁলোকৰ প্ৰবীণ হাজৰিকা ছেক্ৰিফাইচ কৰিছিলে। গতিকে গিভ এণ্ড টেক আচলতে তেওঁলোকেও এৰিব লাগিব, বিজেপিও অগপও এৰিব লাগিব। সেই ফৰ্মুলাটো বিজেপিয়ে ইউজ কৰি এইবাৰ তেওঁলোকে অগপৰ হাতত থকা প্ৰায় 6-7খন আসন এতিয়া
তেওঁলোকে খুজি পঠিয়াইছে যদি বিজেপিয়ে খোজা আসনকেইখন হৈ গ'ল লখিমপুৰ সমষ্টিৰ জাগাত তেওঁলোকক নাওবৈচা সমষ্টি দিব বিচাৰিছে আৰু ঠিক তেনেধৰণে তেজপুৰ আসনখন বিচাৰি তেজপুৰ আসনখনৰ জাগাত বিশ্বনাথ চাৰিআলি দিব বিচাৰিছে আৰু ঠিক তিয়ক আসনখন বিচাৰিছে তিয়ক আসনখনৰ ঠাইত তেওঁলোকে তিয়ক নাহৰকটীয়া আসন দুইখনে বিচাৰিছে তাৰ জাগাত তেওঁলোকে দিব বিচাৰিছে চাবুৱা সমষ্টি য'ত পুনাকন বৰুৱা আছে ঋতুপৰ্ণ বৰুৱাৰ ভাতৃ আৰু ঠিক তেনেকৈ ব্ৰহ্মপুৰ আসনখন তেওঁলোকে বিজেপিয়ে বিচাৰিছে আৰু কমলপুৰ আসনখন তেওঁলোকে বিচাৰিছে কমলপুৰৰ ঠাইত তেওঁলোকে যি পলাকবাৰী সমষ্টিটো দিব বিচাৰিছে তাৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে অগপই ভাবি থৈ দিছে কমলা কলিতাৰ নামটো কাৰণ কমলা কলিতাই ধাৰাবাহিকভাৱে ৰকিবুদ্দিন আহমেদৰ হাতত দুবাৰকৈ পৰাজয় বৰণ কৰিছে গতিকে সেই কথাবোৰে এতিয়া ভিতৰত আজি আলোচনা হৈছিলে কিন্তু আলোচনা আজি যিহেতু প্ৰাৰম্ভিক বুলি কৈছে অগপ দলৰ সভাপতি অতুল বৰাই গতিকে ইয়াৰ পিছত আজি নিশাৰ ভাগত কি ধৰণৰ আলোচনা হয় কাৰণ অসম গণ পৰিষদ দলৰ ৰেণুপমা ৰাজখোৱা তিয়ক সমষ্টিৰ পৰা এই মুহূৰ্তত ৰাজনৈতিক গৰম খবৰ যে তেওঁ নিৰ্বাচন অৱতীৰ্ণ নহয় তেওঁ নেখেলে যদিও তিয়ক সমষ্টিটো অসম গণ পৰিষদক যদি এৰি দিয়ে তথাপিও ৰেণুপমা ৰাজখোৱাই নিৰ্বাচনত অৱতীৰ্ণ নহয় গতিকে সকলোবোৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তও আজি যোৱাকালি যি ধৰণে তেখেতৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই কৈছে যে সুস্থ হৈছে মহন্ত ডাঙৰীয়া অহাকালি আহিব বুলি কৈছে হয়তো মিটিঙত অংশগ্ৰহণ কৰিব পাৰে নে নাজানো কিন্তু বাকী যিসকল বিধায়ক আছে 13গৰাকী বিধায়কৰ প্ৰবীন্দ্ৰ ডেকা গুচি গ'ল অসম জাতীয় পৰিষদত বাকী 12গৰাকী বিধায়কে গুৱাহাটীত বাহৰ পাতিছে তেওঁলোকে সভা যোৱাকালিও অতুল বৰাৰ ঘৰত বহিছিলে আৰু তেওঁলোকে গোটেইখিনি আসন বিচাৰিছে আজি সেই কথাটোৱে ৰঞ্জিত দাসৰ ঘৰতো কেশৱ মহন্ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য অতুল বৰাই সজোৰে উত্থাপন কৰিছে কিন্তু তেওঁলোকৰ কথা কিমান মানিছে বা মনা নাই সেই কথাটো তেওঁলোকৰ আলোচনা ভিতৰুৱা কথা এইটো সংবাদ মাধ্যমক জনোৱা নাই কিন্তু বিজেপি সূত্ৰৰ যিখিনি কথা তেওঁলোকে কোনকেইখন আসন দাবী কৰিছে আমি সেইখিনি নিজে অসম নৰ্থ দৰ্শক আপোনাৰ জৰিয়তে জনালো গীতাশ্ৰী বিপুল বৰ্মন লগতে যেহেতু এয়া এজিপি বিজেপিৰ আসন বুজাবুজিৰ সম্পৰ্কে বৈঠক আছিল কিন্তু যি ইউপিপিএলৰ সৈতে বৈঠক হ'ব যেহেতু ইউপিপিএলো এতিয়া শাসকীয় যি মিত্ৰজোঁট তেওঁলোকৰ অংশীদাৰ বা জিএছপি আপুনি কোৱাৰ ধৰণে পূৰ্বৰ বাতৰিটো জিএছপিয়েও বিচাৰিছে তিনিখনকৈ আসন চিডলি বা বৰমা তাত তেওঁলোকে চকু দিছে গণসুৰক্ষা পাৰ্টীয়ে এতিয়া তেওঁলোকৰ এই দুটা আন পাৰ্টিৰ সৈতে কেতিয়া হ'ব বিজেপিৰ বৈঠক আৰু এই বৈঠকত অগপ থাকিবনে বা কি ধৰণে তেওঁলোকে বুজাপৰা কৰিব চাওক গীতাশ্ৰী বিজেপিৰ ফালৰ পৰা যিহেতু চাৰিদলীয় তেওঁলোকৰ যি এলায়েন্স তেওঁলোকে বিজেপি অসম গণ পৰিষদ ইউপিপিএল আৰু লগত আছে জিএছপি যি নৱকুমাৰ শৰণীয়া দল এই চাৰিটা দল এতিয়া প্ৰথম পৰ্যায়ত অসম গণ পৰিষদৰ লগত আলোচনা হ'ল এতিয়া যি প্ৰমোদ বড়োৰ যি ইউপিপিএল আছে তাত ইউজি ব্ৰহ্ম আছে তেখেত প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ আৰু লগতে নৱকুমাৰ শৰণীয়া দল এতিয়া ইউপিপিএল আৰু জিএছপিৰ লগত আজি সন্ধিয়াৰ ভাগত প্ৰায় 4:30 বজাত সভা অনুষ্ঠিত হ'ব কিন্তু তাত এটা খুব ডাঙৰ ৰাজনৈতিক গৰম খবৰ আহিব আৰু সেই খবৰটো আমি নিউজ 18 অসম নৰ্থ ইষ্টক আমি জনাম সন্ধিয়াৰ ভাগত কিন্তু এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে যিহেতু যি ইউপিপিএল বা গণসুৰক্ষা পাৰ্টি তেওঁলোকৰ যি মাজবাটৰ পৰা আৰম্ভ কৰি মাজবাট কলাইগাঁও ওদালগুৰি তামোলপুৰ তেওঁলোকৰ সমষ্টি চাপাগুৰি বৰমা বা চিৰাং চিডলি কোকৰাঝাৰ পূব পশ্চিম এই সমষ্টিসমূহত তেওঁলোকৰ দখল আছে বা যিহেতু বড়ো ভোট আছে তেওঁলোকৰ বা অবড়োৰ ভোট আছে গণসুৰক্ষা পাৰ্টিৰ ক্ষেত্ৰত গতিকে তেওঁলোকে সেই আসনবিলাকতে বিচাৰিব কিন্তু সেই আসনবিলাকত বিপিএফৰ শক্তিও যথেষ্ট আছে কাৰণ তেওঁলোকৰ এতিয়া 12জনকৈ তেওঁলোকৰ এমএলএ আছে যদিও ইমানুৱেল মুছাহাৰীত তামোলপুৰত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে গতিকে সেই সভাখন আজি বিয়লি ভাগত অনুষ্ঠিত হ'ব বিজেপি ইউপিপিএল আৰু জিএছপিৰ মাজত তেতিয়া এটা গৰম খবৰ আহিব পুনৰবাৰ কৈছোঁ সেই খবৰটো আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাব পাৰিম ৰাজহুৱাভাৱে সেইটো বা আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মুখত বিজেপিৰ ফালৰ পৰাই হওক বা ইউপিপিএলৰ ফালৰ পৰাই হওক বা জিএছপিৰ ফালৰ পৰাই হওক আমাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু তেতিয়াই আমি আমাৰ দৰ্শকক আমি জনাম গীতাশ্ৰী নিশ্চয়কৈ বিপুল বৰ্মন এই সকলোখিনি আপডেট দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৈঠক ইতিমধ্যে সমাপ্ত হৈছে বৈঠকত আজিৰ তাৰিখত কোনো প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনাখিনি হৈছে কিন্তু খাটাংকৈ চিলমোহৰ এতিয়াও লগা নাই হয়তো কাইলৈৰ দিনটো অগপ নেতৃত্ব দিল্লীলৈ উৰা মাৰিবও পাৰে তেনে সম্ভাৱনাও দেখা গৈছে আৰু এই মুহূৰ্তত ৰাজনৈতিক প্ৰতিটো মুহূৰ্ততে নতুন নতুন খবৰ আহি আছে আৰু শেহতীয়াকৈ আৰু কিছু খবৰে এই মুহূৰ্তত ৰাজনৈতিকভাৱে ক্ষেত্ৰখনত যথেষ্ট চৰ্চা লাভ কৰি আছে 4 তাৰিখে কিন্তু কিবা এটা খাটাং হোৱাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে অগপ মন্ত্ৰী কেশৱ মহন্তই আৰু যমুনামুখ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে সামগুৰিত ৰকিবুলৰ বিপদ ঘটাব এআইইউডিএফে ৰকিবুল হুছেইন ৰিপুন বৰা কঠোৰ সমালোচনা কৰি এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক জাকিৰ হুছেইনে প্ৰাক্তন সাংসদ সিৰাজউদ্দিন আজমলক যমুনামুখত প্ৰাৰ্থিত্ব দিয়াৰ ঘোষণা কৰাৰ লগে লগে কংগ্ৰেছৰ মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৰ্চা আৰম্ভ হৈ গৈছে মহাজোঁটৰ প্ৰাৰ্থিত্ব বিচাৰিছে কংগ্ৰেছৰ নেতা কৰ্মীসকলেও আৰু এই ক্ষেত্ৰত সামাজিক মাধ্যমতো ব্যাপক চৰ্চা চলা দেখা গৈছে
সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড L18 iDrama का